আমি অসম গণ পৰিষদ কমলপুৰ সমষ্টিৰ আজি বিভিন্ন আঞ্চলিকৰ প্ৰায়বিলাক কথিত আমাৰ মাজত আহিছে। আমি অতুল বৰাৰ তেওঁৰ যি ফেচিবাদী শাসন তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেওঁৰ পদত্যাগৰ দাবীত আমি ভাতৃ ভগ্নী সংগঠন আটাইবিলাক আমি ভংগ কৰি দিছোঁ আৰু আমি গোটেইবিলাক হয় মই সভাপতি হিচাপে গোটেইবিলাকৰ পদত্যাগ কৰিছোঁ আৰু আজিৰ পৰা কমলপুৰত AGP শূন্য হৈছে এই মুহূৰ্তত। আৰু আমি গোটেই টিমটো একগোট হৈ থকাৰ কাৰণে কমলপুৰ সুৰক্ষা পৰিষদ নামেৰে আমি নামকৰণ কৰিছোঁ, কৰি আমি এটা অৰাজনৈতিক সংগঠন আমি গঠন কৰি লৈছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়াই য'তেই যায় আমি তেখেতৰ সকলৰ লগত তেওঁৰ লগত আমি থাকিম। এইখিনি আমাৰ মূল কথা। আমি অসম গণ পৰিষদ কমলপুৰ সমষ্টিৰ আজি বিভিন্ন আঞ্চলিকৰ প্ৰায়বিলাক কথিত আমাৰ মাজত আহিছে। আমি অতুল বৰাৰ তেওঁৰ যি ফেচিবাদী শাসন তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেওঁৰ পদত্যাগৰ দাবীত আমি ভাতৃ ভগ্নী সংগঠন আটাইবিলাক আমি ভংগ কৰি দিছোঁ আৰু আমি গোটেইবিলাক হয় মই সভাপতি হিচাপে গোটেইবিলাকৰ পদত্যাগ কৰিছোঁ আৰু আজিৰ পৰা কমলপুৰত AGP শূন্য হৈছে এই মুহূৰ্তত। আৰু আমি গোটেই টিমটো একগোট হৈ থকাৰ কাৰণে কমলপুৰ সুৰক্ষা পৰিষদ নামেৰে আমি নামকৰণ কৰিছোঁ, কৰি আমি এটা অৰাজনৈতিক সংগঠন আমি গঠন কৰি লৈছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়াই য'তেই যায় আমি তেখেতৰ সকলৰ লগত তেওঁৰ লগত আমি থাকিম। এইখিনি আমাৰ মূল কথা। আমি অসম গণ পৰিষদ কমলপুৰ সমষ্টিৰ আজি বিভিন্ন আঞ্চলিকৰ প্ৰায়বিলাক কথিত আমাৰ মাজত আহিছে। আমি অতুল বৰাৰ তেওঁৰ যি ফেচিবাদী শাসন তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেওঁৰ পদত্যাগৰ দাবীত আমি ভাতৃ ভগ্নী সংগঠন আটাইবিলাক আমি ভংগ কৰি দিছোঁ আৰু আমি গোটেইবিলাক হয় মই সভাপতি হিচাপে গোটেইবিলাকৰ পদত্যাগ কৰিছোঁ আৰু আজিৰ পৰা কমলপুৰত AGP শূন্য হৈছে এই মুহূৰ্তত। আৰু আমি গোটেই টিমটো একগোট হৈ থকাৰ কাৰণে কমলপুৰ সুৰক্ষা পৰিষদ নামেৰে আমি নামকৰণ কৰিছোঁ, কৰি আমি এটা অৰাজনৈতিক সংগঠন আমি গঠন কৰি লৈছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়াই য'তেই যায় আমি তেখেতৰ সকলৰ লগত তেওঁৰ লগত আমি থাকিম। এইখিনি আমাৰ মূল কথা। আমি অসম গণ পৰিষদ কমলপুৰ সমষ্টিৰ আজি বিভিন্ন আঞ্চলিকৰ প্ৰায়বিলাক কথিত আমাৰ মাজত আহিছে। আমি অতুল বৰাৰ তেওঁৰ যি ফেচিবাদী শাসন তাৰ আমি বিৰোধিতা কৰিছোঁ আৰু তেওঁৰ পদত্যাগৰ দাবীত আমি ভাতৃ ভগ্নী সংগঠন আটাইবিলাক আমি ভংগ কৰি দিছোঁ আৰু আমি গোটেইবিলাক হয় মই সভাপতি হিচাপে গোটেইবিলাকৰ পদত্যাগ কৰিছোঁ আৰু আজিৰ পৰা কমলপুৰত AGP শূন্য হৈছে এই মুহূৰ্তত। আৰু আমি গোটেই টিমটো একগোট হৈ থকাৰ কাৰণে কমলপুৰ সুৰক্ষা পৰিষদ নামেৰে আমি নামকৰণ কৰিছোঁ, কৰি আমি এটা অৰাজনৈতিক সংগঠন আমি গঠন কৰি লৈছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়াই য'তেই যায় আমি তেখেতৰ সকলৰ লগত তেওঁৰ লগত আমি থাকিম। এইখিনি আমাৰ মূল কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।